এতিয়া আগৰ যিবিলাক এমচিকিউ আলোচনা কৰা হ'ল মোটামুটি 4টা সেই 4টা এমচিকিউৰ ইয়াতে আমি অলপ এক্সপ্লেনেশ্যন দিম অৰ্থাৎ ইয়াৰ ব্যাখ্যাটো দিম চোৱা এইটো পিকচাৰ তোমালোকে স্ক্ৰীনশ্বটত ৰাখিব পাৰা নাইবা তোমালোকে ভিডিঅ'টো পজ কৰি তোমালোকে ধুনীয়াকৈ খাতাত ড্ৰ কৰি ল'ব পাৰা এজ ইয়ৰ উইচ এতিয়া তোমালোকে মনোযোগ দিবা যে আমি দুটা ডায়াগ্ৰাম লৈছোঁ দুটা চিত্ৰ লৈছোঁ ঠিক আছে ফাৰ্ষ্ট কি লৈছোঁ ডেন্সাৰ টু ৰেয়াৰাৰ অৰ্থাৎ ঘনতৰ পৰা লঘুতৰ আৰু নেক্সট কি লৈছোঁ আমি উলোটাটো ৰেয়াৰাৰ টু ডেন্সাৰ অৰ্থাৎ লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈকে লাইটটো আমি লৈছোঁ পোহৰটো লৈছোঁ এতিয়া চোৱা ফাৰ্ষ্ট কথা তোমালোকৰ এইখিনি মনত ৰাখিব লাগিব যে যেতিয়া লাইটটো ট্ৰেভেল কৰে ডেন্সাৰৰ পৰা ৰেয়াৰাৰলৈকে ঘনতৰ পৰা লঘুতৰলৈকে তেতিয়া কি এই যিটো মানে প্ৰতিসৰণৰ পাছত যিটো পোহৰ যিটো লাইট সেইটো কি হয় আঁতৰি যায় বেন্স আৱে ফ্ৰম দ্য নৰ্মাল আৰু উলোটাটো কি হয় চাপি আহে এটাত কি হয় আঁতৰি যায় বেন্স আৱে আৰু এটাত কি হয় চাপি আহে অৰ্থাৎ বেন্স টুৱাৰ্ডছ এতিয়া মেইন কথাটো তোমালোকে ইয়াতে মনত ৰাখিব লাগিব যে যেতিয়া আঁতৰি যায় তাৰ লগত এটা কম্বিনেশ্যন আছে সেইটো হৈছে দ্ৰুতি বৃদ্ধি হৈ যায় অলৱেজ মনত ৰাখিবা যেতিয়া বেন্স আৱে হয় তেতিয়া স্পীডটো ইনক্ৰিজ হয় আৰু যেতিয়া ওচৰ চাপে তেতিয়া দ্ৰুতিটো হ্ৰাস হয় যেতিয়া বেন্স টুৱাৰ্ডছ হয় তেতিয়া স্পীডটো ডিক্ৰিজেছ হয় এই কাৰণে মই তোমালোকক ইয়াতে পোহৰৰ বা লাইটৰ যিটো ডেন্সাৰ টু ৰেয়াৰাৰ বা ৰেয়াৰাৰ টু ডেন্সাৰ ঘনতৰ পৰা লঘুতৰ লঘুতৰ পৰা ঘনতৰ এই কনচেপ্টটো বুজাৰ কাৰণে তোমালোকে এইখিনি কথা ভালদৰে মনত ৰাখিবা যে বেন্স আৱেৰ লগত কোনটো কম্বিনেশ্যন খাটায় স্পীড ইনক্ৰিজেছ ইয়াত কিন্তু ডিক্ৰিজেছ নিলিখিবা আৰু বেন্স টুৱাৰ্ডছৰ লগত স্পীডটো কি হয় ডিক্ৰিজেছ হয় তোমালোকে জাষ্ট কম্বিনেশ্যনটো মনত ৰাখিবা সেইকাৰণে এতিয়া আমি ক'ব পাৰোঁ যে তোমালোকক এক্সামত যেনেকৈ কুৱেশ্যন তোমালোকক ঘূৰাই পকাই নিদিয়ক কিয় যিমানে চালাকি নকৰক কিয় ওপৰ লেভেলৰ মানুহবিলাকে তোমালোকক এইবিলাক কুৱেশ্যনত আৰু ফচাব নোৱাৰে এইটো 100% সঁচা কথা যেতিয়া তোমালোকে এইখিনি ডায়েগ্ৰামৰ সৈতে বুজি ল'বা তেতিয়া ইয়াত তোমালোকক যেনেকুৱা কুৱেশ্যন নকৰক কিয় তোমালোকে ইজিলি সলভ কৰিব পাৰিবা নাও ইজ দ্যাট ক্লিয়াৰ